গৰু কুৰবানী নিদিব, পাপ হব, এয়া মহাপাপ। কাৰোবাৰ মনত কষ্ট দি পেলাই ধৰ্ম পালন কৰাটো কেনেকুৱা ধৰ্ম হল আপোনালোকে কওকচোন মোক। আজি যে আমি গৰু কুৰবানী দিবলৈ পাগল হৈ থাকো, ইছলামে কৈছে নেকি গৰু কুৰবানী দিবলৈ কাৰণে? ছাগলী কিয় নিদিয়ে? কিয় গৰুৰ পিছত লাগি আছে? কোটি কোটি মানুহৰ মনত আঘাত দি পেলাই গৰু কাটিলে তেনেকুৱা কুৰবানী আল্লাহে গ্ৰহণ কৰিব নেকি? কেতিয়াও নকৰে। ইছলামে শিকোৱা নাই নেকি যে বেলেগক আঘাত দিব নালাগে, বেলেগৰ শ্ৰদ্ধাক আঘাত দিব নালাগে? কুৰবানী উদ্দেশ্য নহয়, গৰু মাংস খোৱাৰহে উদ্দেশ্য বহুতৰ। সেইকাৰণে গৰুৰ পিছত তেওঁলোকে লাগি আছে। কোটি কোটি মানুহৰ মনত দুখ দি হলেও তেওঁলোকে গৰু কুৰবানী দিবই দিবই দিবই। মানে কুৰবানীৰ উদ্দেশ্য হৈছে ত্যাগ, চেক্ৰিফাইচ। ঠিক আছে, আমি এতিয়ালৈকে কি ত্যাগ দিব পাৰিছো? গৰুৰ মাংসকে ত্যাগ দিব পৰা নাই, আকৌ আমি কুৰবানীলৈ দৌৰা দৌৰি কৰিছো। গৰুৰ মাংস ত্যাগ দিয়কচোন, সেয়াই কুৰবানী হব। ইয়াতকে ডাঙৰ কুৰবানী একো নাই আৰু। গৰু মাংস ত্যাগ দিয়ক, মৰমৰ বস্তু ত্যাগ দিয়াৰ নাম কুৰবানী হয়। পহু কাটি পেলাই মাংস খোৱাৰ নাম কুৰবানী নহয়। ছাগলী কুৰবানী দিলে আমাৰ সমাজত শান্তি বাঢ়িব, মৰম বাঢ়িব, ভাতৃত্ববোধ বাঢ়িব, সম্প্ৰীতি বাঢ়িব। গৰু কুৰবানী দিলে হিংসা বাঢ়ি আছে, দূৰত্ব বাঢ়ি আছে হিন্দু মুছলমানৰ মাজত। শ্ৰদ্ধা ৰাইজ, গৰু কুৰবানী নিদিব, কাৰণ গৰু কুৰবানী দিলে পাপ হব অসম তথা ভাৰতবৰ্ষত। কাৰণ হৈছে কোটি কোটি মানুহৰ আপত্তি আছে গৰু কুৰবানীত। কুৰবানীত কাৰো আপত্তি নাই, কুৰবানী দিয়ক, কোনে বাধা দিছেনো? গৰু কুৰবানী আৰু কুৰবানী দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে। কুৰবানীক লৈ কাৰো আপত্তি নাই, কিন্তু গৰু কুৰবানীক লৈ আপত্তি আছে। কাৰোবাৰ মনত কষ্ট দি পেলাই ধৰ্ম পালন কৰাটো কেনেকুৱা ধৰ্ম হল আপোনালোকে কওকচোন মোক। বেলেগৰ মনত আঘাত দি পেলাই ধৰ্ম পালন কৰিলে সেয়া কিবা ধৰ্ম হব নে অমানৱীয় কিবা কাম হব, দানৱীয় কাম হব? আপোনালোকে নিজেই কওক। হযৰত মুহাম্মদে কৈছে, আল মুছলিমু মান সালিমাল মুছলিমুনা মিন ইয়াদিহি ওয়া লিসানিহি। মুছলমান ব্যক্তি সেইজনহে যিজনে কাকো কষ্ট নিদিয়ে, দুখ নিদিয়ে। আল ইমান বিদউ ওয়া সাবউনা শুবা ওয়া আদনাহা ইমাতাতুল আদা আনিত তরিক। ধৰ্ম হৈছে মানুহক কষ্ট নিদিয়াটো, মানুহক আঘাত নিদিয়াটো নাম হৈছে ধৰ্ম। হযৰত মুহাম্মদেতো বাৰে বাৰে কথাবোৰ কৈ গৈছে, কিন্তু আমি কিয় বুজি পোৱা নাই? আজি যে আমি গৰু কুৰবানী দিবলৈ পাগল হৈ থাকো, আৰে আপুনি ছাগলী কুৰবানী দিয়ক, ভেড়া কুৰবানী দিয়ক, মহ দিয়ক, পাৰিলে উট দিয়ক, বহুত অপচন আছে নহয়। ছাগলী ভেড়া আমাৰ মাৰ্কেটত বহুত আছে। ছাগলী কিয় নিদিয়ে? কিয় গৰুৰ পিছত লাগি আছে? কোটি কোটি মানুহৰ মনত আঘাত দি পেলাই গৰু কাটিলে তেনেকুৱা কুৰবানী আল্লাহে গ্ৰহণ কৰিব নেকি? কেতিয়াও নকৰে। পাপ হব, এয়া মহাপাপ। গতিকে শ্ৰদ্ধা ৰাইজ, বুজিব চেষ্টা কৰক। ইয়াত জিদা জিদিৰ কোনো কথা নাই। বহুতে জিদ কৰিব এতিয়া, আমি দিমেই কুৰবানী, কোনে আমাক ৰখায় আমি চাম, আমি খামেই, কোনে আমাক ৰখায় আমি চাম, আমাক সংবিধানে অধিকাৰ দিছে, এইবোৰ কথা বহুতে কব। আৰে মানৱতা ক'ত? ইনচানিয়ত ক'ত? হিউমেনিটি ক'ত? এনে কথা কোৱা মানুহৰ ভিতৰত মানৱতা আছেনে? ওচৰে পাজৰে কোন আছে না আছে, আমি কোনখন দেশত আছো, আমাৰ দেশৰ ৰাইজে বেয়া পাইছে নেকি, তেওঁলোকে কষ্ট পাইছে নেকি, তেওঁলোকৰ মনত আঘাত পাইছে নেকি, সেইবোৰ কি আমি ভাবিব নালাগিব? ইছলামে কি কোৱা নাই? ইছলামে শিকোৱা নাই নেকি যে বেলেগক আঘাত দিব নালাগে, বেলেগৰ শ্ৰদ্ধাক আঘাত দিব নালাগে? গৰুটো যিহেতু সনাতনীসকলৰ পূজনীয় হয়, তেওঁলোকে সেৱা কৰে, পূজা কৰে, তেওঁলোকৰ ধৰ্মৰ এটা অংশ হয়, আবেগ, শ্ৰদ্ধা, অনুভূতি, তেওঁলোকৰ আস্থা জড়িত হৈ আছে গৰুৰ লগত। সেই কথাষাৰ আমি বুজিব লাগিব, অনুভৱ কৰিব লাগিব, ফিল কৰিব লাগিব। কিন্তু নাই, আজি আমাৰ মন মগজু কেনেকুৱা হৈছে, আমি খামেই, আমাক কোনে ৰখায় আমি চাই লম। এয়া ধৰ্ম নহয়, এয়া হযৰত মুহাম্মদে শিকোৱা নাই। ছাগলী কুৰবানী কৰক, কি প্ৰব্লেম আছে? বহুতৰ প্ৰব্লেম আছে, কাৰণ তেওঁলোকে গৰু মাংস খাবলৈহে পাগল। কুৰবানী তেওঁলোকৰ উদ্দেশ্য নহয়তো। কুৰবানী যদি উদ্দেশ্য হলহেঁতেন তেতিয়াহ'লে ছাগলী কুৰবানী দিলেহেঁতেন, সকলোৱে সন্তুষ্ট হয়, আল্লাহো সন্তুষ্ট, ৰাইজো সন্তুষ্ট। কুৰবানী উদ্দেশ্য নহয়, গৰু মাংস খোৱাৰহে উদ্দেশ্য বহুতৰ। সেইকাৰণে গৰুৰ পিছত তেওঁলোকে লাগি আছে। কোটি কোটি মানুহৰ মনত দুখ দি হলেও তেওঁলোকে গৰু কুৰবানী দিবই দিবই দিবই। মানে সেয়া কোনো ধৰ্ম নহয়, সেয়া এক প্ৰকাৰৰ নাটক হয়। গতিকে শ্ৰদ্ধা ৰাইজ, এই মাংস খোৱাৰ নাটক কৰিব নালাগে। কুৰবানী দিয়ক ঈশ্বৰৰ কাৰণে। কুৰবানীৰ উদ্দেশ্য হৈছে ত্যাগ, চেক্ৰিফাইচ।
ঠিক আছে, আমি এতিয়ালৈকে কি ত্যাগ দিব পাৰিছো? গৰুৰ মাংসকে ত্যাগ দিব পৰা নাই, আকৌ আমি কুৰবানীলৈ দৌৰা দৌৰি কৰিছো। গৰুৰ মাংস ত্যাগ দিয়কচোন, সেয়াই কুৰবানী হব। ইয়াতকে ডাঙৰ কুৰবানী একো নাই আৰু। গৰু মাংস ত্যাগ দিয়ক। মৰমৰ বস্তু ত্যাগ দিয়াৰ নাম কুৰবানী হয়। পহু কাটি পেলাই মাংস খোৱাৰ নাম কুৰবানী নহয়। তথাপিও যদি আপোনালোকে দি আছে, ঠিক আছে, ছাগলী দিয়ক, ভেড়া দিয়ক, কোনেও বাধা দিয়া নাই। ভাৰতবৰ্ষত কোনেও বাধা নিদিয়ে ছাগলী কুৰবানী দিলে, কিন্তু গৰু কুৰবানী দিলে আপত্তি আছে। বেলেগৰ আপত্তি থকা বস্তু কুৰবানী দিলে আল্লাহে গ্ৰহণ নকৰে। কিমান প্ৰমাণ লাগে মই দিম। আৰু কোনোবা যদি এনেকুৱা আছে মোৰ লগতে এই বিষয়টো লৈ পেলাই ডিবেট কৰিব বা আলোচনা কৰিব বিচাৰিছে, তেন্তে মোৰ লগত কৰিব পাৰিব। প্ৰতিটো দিনেই ৰাতি 9:30 বজাত মই লাইভত আহো, লাইভ আলোচনা কৰক। মোল্লাসকলক কৈ আছো, ৰাইজক ধোকা নিদিবা। ৰাইজৰ ভিতৰত তোমালোকে জিদ বোলা বস্তুটো বিয়পাই নিদিবা, হিংসা বিয়পাই নিদিবা, জিদাজিদিৰ ভাৱ সৃষ্টি নকৰিবা, মৰমৰ ভাৱ সৃষ্টি কৰা। ছাগলী কুৰবানী দিলে আমাৰ সমাজত শান্তি বাঢ়িব, মৰম বাঢ়িব, ভাতৃত্ববোধ বাঢ়িব, সম্প্ৰীতি বাঢ়িব। গৰু কুৰবানী দিলে হিংসা বাঢ়ি আছে, দূৰত্ব বাঢ়ি আছে হিন্দু মুছলমানৰ মাজত। গতিকে শ্ৰদ্ধা ৰাইজ, গৰু কুৰবানী দিলে কিন্তু পাপ হব, মহাপাপ। আপোনালোকে সকলোৱে ছাগলী কুৰবানী দিয়ক। আৰু যদি অসুবিধা আছে কুৰবানীয়ে দিব নালাগে, ঠিক আছে, দুখীয়া মানুহক সহায় কৰক, কাপোৰ কিনি দিয়ক, সেয়াই ধৰ্ম হয়। তাতকে ডাঙৰ ধৰ্ম একো হব নোৱাৰে।